অফছেট মেচিন দেখাৰ আগতেই যেতিয়া আখৰ জোৰা লগাই সাংবাদিকতা প্ৰেছ চলিছিল তেতিয়াৰ পৰা সাংবাদিকতা কৰিছোঁ এটা সময়ত ইলেক্ট্ৰনিক মিডিয়াত আহিলোঁ ইলেক্ট্ৰনিক মিডিয়াত বহুদিন কাম কৰাৰ পিছত শেহতীয়াভাৱে ডিজিটেল মিডিয়াত আহিলোঁ আচলতে ৩৫টা বছৰ সাংবাদিকতাৰ সৈতে জড়িত আছিলোঁ কিন্তু সাংবাদিকতাৰ সৈতে জড়িত হোৱাৰ পূৰ্বে আচলতে মই নাটকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ আপোনালোকে নাজানে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এসময়ত যুৱ মহোৎসৱৰ মই শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠ নাট্যকাৰ শ্ৰেষ্ঠ পৰিচালকৰ কিতাপ লাভ কৰিছিলোঁ যি কি নহওক সংবাদ জগতৰ লগত জড়িত হোৱাৰ লগে লগে নাট্য জগতৰ পৰা প্ৰায় আঁতৰি অহাৰ দৰে হ'ল ইয়াৰ পিছত এতিয়া যিহেতু অলপ ডিজিটেল যুগত আহিলোঁ কিছু অকণমান সময় পালোঁ বহুত দিনৰ পৰা এটা পৰিকল্পনা আছিল এখন অসমীয়া চিনেমা বনাম বুলি শেষত সিদ্ধান্ত লৈছোঁ এখন অসমীয়া চিনেমা নিৰ্মাণ কৰিম এই চিনেমাখনৰ নাম হ'ব খাকী মই ভাবোঁ যে বৰ্তমান অসমত যিবোৰ ছবি চলি আছে তাতকৈ কিছু বেলেগ কৰিবলৈ চেষ্টা কৰিম সাধাৰণতে যিকোনো পৰিচালকে কয় যে আমি বেলেগ কৰিবলৈ চেষ্টা কৰিম গতিকে মই ব্যতিক্ৰম নহয় মই কৈছোঁ বেলেগ কৰিবলৈ চেষ্টা কৰিম কিন্তু বেলেগ কি হ'ব সাংবাদিকতা হিচাপে আপুনি সাংবাদিকসকলেও দেখিছে ময়ো সাংবাদিকতা কৰি আহি যোৱা ৩৫টা বছৰে আমি দুটা পোচাকৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ এটা পোচাক হৈছে খাকী এটা পোচাক হৈছে বগা খাকী অৰ্থাৎ পুলিচৰ পোচাক বগা অৰ্থাৎ ৰাজনীতিবিদৰ পোচাক ৰাজনীতিবিদক মই বহুত কাষৰ পৰা দেখা পাইছিলোঁ হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা তৰুণ গগৈ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল দেখিছোঁ ৰাজনৈতিক নেতা বুলি ক'লে এযোৰ বগা কাপোৰৰ কথা কোৱা হয় আৰু এইখিনি কাৰ্যকালতো খাকী পোচাক দেখা পাইছোঁ এটা সময়ত গুৱাহাটীত দপ্তৰ পাই থকা শীৰ্ষ আৰক্ষী বিষয়া অসীম ৰয় কাৰ্যকলাপো দেখা পাইছিলোঁ আমি জি পি সিঙকো দেখা পালোঁ বিভিন্ন খাকী পোচাকধাৰী অফিচাৰকো দেখা পালোঁ বগা পোচাকধাৰী ৰাজনীতিবিদকো দেখা পালোঁ তো বিভিন্ন সময়ত আমাৰ মনত প্ৰশ্ন হয় খাকীয়ে নিজে মতে কাম কৰে নে বগা পোচাকে খাকীক পৰিচালিত কৰে নে বগা পোচাকক খাকীয়ে পৰিচালিত কৰে এই বিচাৰধাৰাক লৈ যে আচলতে খাকী পোচাকটো ৰাজনৈতিকভাৱে হেঁচাৰ মাজত থাকে নেকি এই বিষয়বস্তুক লৈ আমি ছবিখন নিৰ্মাণ কৰিব বিচাৰিছোঁ ছবিৰ পটভূমি আমাৰ অসমৰ পটভূমি আপোনালোকে চকুৰ আগত যিবোৰ দৃশ্য দেখি থাকে সেয়া দেখা পাব লগতে কওঁ এই খাকীত আমি কোনো গ্লেমাৰ হিৰো সন্মুখত ল'বলৈ আৰম্ভ কৰিব বিচৰা নাই আমি যথেষ্ট ভাল অভিনেতা আৰু আমি চিনেমাখনৰ সৰু চৰিত্ৰটো এজন ভাল অভিনেতা ল'বলৈ চেষ্টা কৰিছোঁ আৰু ছবিখনত প্ৰায় ২৫জনকৈ পুলিচ অফিচাৰ আমাৰ থাকিব খাকী পোচাকধাৰী তেওঁলোকৰ জীৱনৰ বিভিন্ন ধাৰা কেনেকৈ তেওঁলোকে কাম কৰে লগতে ৰাজনীতিবিদো থাকিব আজি আমাৰ ইয়াৰ মাজত একাংশ শিল্পী উপস্থিত আছে আমাৰ ছবিখনত ২০০ৰো অধিক শিল্পী থাকিব ইয়াত বোধহয় ৫০ বা ১০০জন শিল্পী আছে আৰু চিনেমাখনৰ 50% শ্বুটিং তেজপুৰত হ'ব তেজপুৰত প্ৰায় ১০০ৰ পৰা ১৫০ শিল্পী তেজপুৰৰ পৰা থাকিব আৰু তেজপুৰৰ শিল্পীসকলক আজি অনুষ্ঠানলৈ মতা নাই তেওঁলোক আজি অহা নাই তেওঁলোকৰ শ্বুটিং তেজপুৰত হ'ব মূলতঃ খাকী পোচাকক লৈ আমি ছবিখন নিৰ্মাণ কৰিব ওলাইছোঁ এইখন এখন ৰাজনৈতিক থ্ৰিলাৰ হ'ব এখন থ্ৰিলাৰৰ ইয়াত এছেম্বলি দেখা পাব মন্ত্ৰীসভাৰ কাৰ্যকলাপ দেখা পাব ডেকা মন্ত্ৰী দেখা পাব বৃদ্ধ মন্ত্ৰীক দেখা পাব অসম পুলিচ দেখা পাব অসম পুলিচ মানে যে আমি হিন্দী চিনেমাত দেখাৰ দৰে একদম স্মাৰ্ট বডি বিল্ডিং কৰি এক্সাৰচাইজ কৰা পুলিচ এজন হ'ব পাৰে অসম পুলিচৰ পেট থাকিব পাৰে অসম পুলিচে ঘোচ খাব পাৰে অসম পুলিচৰ মাজত ঘাট প্ৰতিঘাত থাকে সেইবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত আজি ঘোষণা কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ চৰিত্ৰটো ৰূপায়ণ কৰিব বিশিষ্ট অভিনেতা অৰুণ নাথে যি আন এখন ছবিৰ শ্বুটিঙত ব্যস্ত আছে তেখেত থাকিব নোৱাৰিলে এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অৰুণ নাথে অভিনয় কৰিব আৰু জাহানাৰা বেগম এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী তেখেতে এগৰাকী বিধায়িকাৰ চৰিত্ৰ অভিনয় কৰিব ৰুলিং পাৰ্টীৰ বিধায়িকা আৰু অন্যান্য কাষ্টিঙৰ বিষয়ে বিতংভাৱে নকওঁ লগতে আমি কওঁ যে চিনেমাখনত আমি কাৰিকৰী দিশটোক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ আপোনালোক ইতিমধ্যে জয়ন্তই কৈছে ডেনিয়েল বিচৰ্ছ ডেনিয়েলে আমাৰ হৈ কাম কৰিব বিচাৰিছে ডেনিয়েলে বলিউডৰ বিভিন্ন ছবিত কাম কৰে আন্ধাধুন ছবিখনৰ বেকগ্ৰাউণ্ড ডেনিয়েলে কৰিছিল এইখনৰ বাবে তেওঁ যথেষ্ট এৱাৰ্ড পাইছিল আমি নেটফ্লিক্সত মেৰী খ্ৰীষ্টমাছ বুলি এখন ছবি দেখা পাইছিলোঁ তাৰ বেকগ্ৰাউণ্ড ডেনিয়েল আছিল ৰাম সেতু ৱাৰ 3 ইডিয়টছ আদি ছবিৰ বেকগ্ৰাউণ্ড কৰিছিল ডেনিয়েলে সেই ডেনিয়েলে আমাৰ ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিক কৰিবলৈ আগবাঢ়ি আহিছে তাৰ বাবে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰথমবাৰৰ বাবে বলিউডৰ এজন প্ৰতিষ্ঠিত মিউজিক ডিৰেক্টৰে এখন অসমীয়া ছবিৰ বেকগ্ৰাউণ্ড মিউজিক কৰিব লগতে আমাৰ লগত আছে অমৃত প্ৰীতম আপোনালোকে জানে অমৃত প্ৰীতম অসমৰ সন্তান বহুবোৰ বলিউডৰ ছবিত বাহিৰৰ ছবিত কাম কৰিছে অমৃত প্ৰীতমে আমাৰ ছবিখনত
সাউণ্ড ডিজাইনাৰ হিচাপে কাম কৰিব আৰু অমৃতৰ লগত ইতিমধ্যে আমি কিবা লাৰ্ণিং বৈঠকত ভাগ লৈছোঁ আমি কিবা এটা বেলেগ কৰিব বিচাৰিছোঁ অমৃতেও আমাক বহুত পৰামৰ্শ দিছে সাউণ্ডৰ এলিমেণ্ট আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ উপৰি মই অভিনেতা অভিনেত্ৰীসকলক আপোনালোকৰ সৈতে চিনাকি কৰিম তাৰ আগতে কওঁ যে ছবিখনত এটা গীত জুবিন গাৰ্গে কণ্ঠদান কৰিব লগতে জয় বৰুৱাই টাইটেল ছংটো গাইব আৰু এটা গীত মোৰ ভণ্টি তাই প্ৰশাসনিক বিষয়া অনুজা ভূঞা তাক তেখেতে কণ্ঠদান কৰিব আৰু এগৰাকী শিল্পীৰ সৈতে আমি যোগাযোগ কৰি আছোঁ তেওঁৰ পৰা এতিয়াও ইয়েছ পোৱা নাই কাৰণে নামটো ঘোষণা কৰাৰ পৰা বিৰত আছোঁ আৰু এগৰাকী কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব মুঠতে ছবিখনত 3টা গীত সন্নিৱিষ্ট থাকিব অঁ ইয়াৰ লগতে এইবাৰ কৈছোঁ যে গোটেই চিনেমাখনৰ ডিৰেক্টৰ ফটোগ্ৰাফী প্ৰদীপ দৈমাৰীয়ে কৰিব প্ৰদীপ দৈমাৰীক আপোনালোকে জানে যে সন্মুখত আপোনালোকে যদি দেখা নাই ৰঘুপতি ৰাঘৱ সেউতীয়া ককা দেউতা নাতি কাম কৰি আছে এইবোৰ ছবি ডিৰেক্টৰ অফ ফটোগ্ৰাফীৰ কাম প্ৰদীপ দৈমাৰীয়ে কৰি আছে প্ৰদীপ আমাৰ ছবিখনৰ DOP থাকিব আৰু প্ৰদীপৰ লগত খুব ভাল টিম থাকিব পুনৰ কৈছোঁ আমি টেকনিকেলি যথেষ্ট এটা ভাল টিম লৈ কাম কৰিবলৈ চেষ্টা চলাইছোঁ আৰু শিৱানু বৰা গোটেই ছবিখনৰ প্ৰচাৰৰ যি পাব্লিচিটি ডিজাইন শিৱানু বৰাক দায়িত্ব দিয়া হৈছে জয়ন্ত ডেকা মোৰ লগত আছে চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক থাকিব ছবিখনৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা মই কৰিম প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ পৰিচালনা কৰিবলৈ আগবাঢ়ি আহিছোঁ এক প্ৰত্যাহ্বানমূলক কাম হ'ব তাৰ মাজতো আগবাঢ়িব বিচাৰিছোঁ যে খাকীক মই বৰ ওচৰৰ পৰা দেখিছোঁ মই পুনৰ কৈছোঁ খাকী চৰিত্ৰটো কেনেকৈ হঠাৎ সলনি হৈ যায় সেয়াও দেখা পাইছোঁ আপোনালোকৰ হয়তো বহুতে নাজানে যে হিতেশ্বৰ শইকীয়াৰ আমোলত এটা সময়ত মোক টাটা আইনত গ্ৰেপ্তাৰ কৰিছিল সেই সময়ত আৰক্ষীয়ে প্ৰেছ ক্লাবৰ পৰা চুচুৰাই লৈ গৈছিল লৈ গৈ পেলাই থানাৰ ভিতৰত খুব ধুনীয়া ব্যৱহাৰ কৰি সন্ধিয়া হোৱাৰ লগে লগে লকআপৰ ভিতৰত সোমোৱাই থৈছিল সেইবোৰ দৃশ্য দেখা পাইছিলোঁ প্ৰফুল্ল কুমাৰ মহন্তৰ আমোলত কিদৰে বিশেষ অধিকাৰ ভংগ কৰাৰ অভিযোগত আৰক্ষীয়ে লৈ গৈ জেলত ভৰাইছিল সেই অভিজ্ঞতাও পাইছোঁ GS ৰোডক কেন্দ্ৰ কৰি কেনেকৈ বিতৰ্কৰ সৃষ্টি হৈছিল ৰাজনৈতিক হেঁচা আছিল সেইবোৰ কথাও দেখা পাইছোঁ এই সমগ্ৰ ঘটনাক লৈ আচলতে খাকীৰ চৰিত্ৰটো কি সেই চৰিত্ৰ আমি সন্মুখত আনিবলৈ চেষ্টা চলাইছোঁ মূলতঃ ছবিখনৰ কাহিনীভাগ এনেকুৱাই আৰু মই অন্যান্য শিল্পীসকলৰ সৈতে আপোনালোকক চিনাকি কৰি জয়ন্ত চিনাকি কৰি দিয়াৰ পূৰ্বে ডেনিয়েল बहुत बहुत शुक्रिया ये इनविटेशन मुझे मिस्टर अतनु भैया ने दिया है कि वो एक यू कैन स्पीक इन इंग्लिश थ्रिलर पिक्चर बना रहे हैं उनका सब्जेक्ट थ्रिलर पे है और इसीलिए उन्होंने मुझे कॉन्टैक्ट किया है कि मैं बॉम्बे में ख़ास तौर से थ्रिलर मूवीज़ में मैंने काम किया है आई यूज्ड टू वर्क अंडर certain director called Sriram Raghavan and one of my first movies was Johnny Gaddar and Agent Vinod and then Andhadhun and lastly Merry Christmas and then I worked on other thrillers like Akshay Kumar's Bell Bottom and Ram Setu and different and at the same time these are the thrillers that I worked on but there are other movies also like Three Idiots I was assisting Shantanu Mitra I worked also on Parinita as an assistant director so with all this experience Mr. Atanu Bhaiya has approached me to work on his story, which is mainly a story of a policeman who his journey and his work as an Assamese policeman, and it is going to be a thriller. It is in the thriller genre. So I thank you, Mr. Bhaiya, very much for inviting me here. And this is the first time that I am working in a non-Hindi language, and I am very proud to be associated
with an Assamese film. Thank you very much. যোগাযোগ কৰিছিলে জয়ন্তদাৰ পেট্ৰলজী চ' মই প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এজন দক্ষ অভিজ্ঞ সাংবাদিক আপোনাক পৰিচয় কৰি দিয়াৰ কোনো দৰকাৰ নাই মোৰ সকলোৱে আপোনালোক জানেই চ' ছবিখন নতুনতে যেতিয়া কৰিব মোক যেতিয়া মাতিলে জয়ন্তদাৰ লগত মই আহি আপোনাৰ লগত বহিলোঁ বহাৰ পিছত বহুত কথা ওলাল বহুত সুন্দৰ সুন্দৰ কথা চিনেমাখনৰ কথা কৈ গ'ল আৰু চিনেমাখন অতনুদাই অগতানুগতিকভাৱে নিৰ্মাণ কৰিব বিচাৰিছে মানে অসমীয়া চিনেমাৰ যি গতানুগতিক এটা ধাৰা তাৰ পৰা ওলাই আহি অতনুদাই এটা বেলেগ ধৰণৰ চিত্ৰনাট্যৰে বেলেগ ধৰণেৰে এটা গতিপথেৰে চিনেমাখন কৰাৰ কথা ভাবিছিলে আৰু সেই চিনেমাখনত যিহেতু চাউণ্ডৰ কোনো গুৰুত্ব নাথাকে কাৰণ চাউণ্ড কোনো দেখা নাপায় কাৰণে চাউণ্ডৰ কোনো মূল্য নাই চ' সেইটো কাৰণে অতনুদাৰ লগত কথা পাতিলোঁ আৰু কি কৰিলে চিনেমাখনে এটা বেলেগ ধৰণৰ এটা পৰ্যায়লৈ লৈ যাব পাৰি সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ আজিও আমি বহিম একেলগে এটা নতুন কিবা কৰাৰ চেষ্টা আমি প্ৰয়াস কৰিছোঁ চিনেমাখনত আৰু আমি ভাবোঁ যে আমি খুব সুন্দৰভাৱে সফলভাৱে এখন সুন্দৰ ছবি ৰাইজৰ মাজলৈ আগবঢ়াই দিব পাৰিম আৰু তাৰ বাবে আমাৰ প্ৰচেষ্টা চলি আছে আপোনালোকৰ আশীৰ্বাদ আৰু ৱেল উইছ আমাক সদায় লাগিব চিনেমাখন আগবঢ়াই লৈ যায় ধন্যবাদ আমাৰ চিনেমাখনৰ ডিৰেক্টৰ ফটোগ্ৰাফী প্ৰদীপ দৈমাৰী থাকিব প্ৰদীপক দুআষাৰ দিবলৈ বিচাৰোঁ নমস্কাৰ এখন কামত অতনুদা বহু বিশ্বাস কৰাৰ কাৰণে মই অতনুদাক ধন্যবাদ দিব খুজিছোঁ এইখন চিনেমাত অতনুদাই মোক মানে ষ্টেণ্ড দিয়া নাই কেমেৰা ষ্টেণ্ড এবাৰ ষ্টেডিকেন দিছে তো এইখন মোৰ কাৰণে সাধাৰণতে বেলেগ ধৰণৰ চেলেঞ্জিং কাম হ'ব এনেকৈ মই অসমীয়া চিনেমা কৰা নাছিলোঁ এইখন মোৰ কাৰণে ফাৰ্ষ্ট টাইম হ'ব আৰু সেই চেলেঞ্জ মই একচেপ্ট কৰিছোঁ অতনুদাৰ ধন্যবাদ আমি কিছু নতুনত্ব দিবলৈ চেষ্টা চলাম ইতিমধ্যে কৈছে আমাৰ লগত অভিনয় কৰিছে জাহানাৰা বেগম তেখেতে চিনেমাখনত এগৰাকী বিধায়িকাৰ চৰিত্ৰ ৰূপায়ণ কৰিব জাহানাৰা বেগম দুআষাৰ ক'বলৈ বিচাৰোঁ ধন্যবাদ নমস্কাৰ মই এই খাকী চিনেমাখনৰ কাৰণে অতনু ভূঞাদেৱে মোক এটা চৰিত্ৰত অভিনয় কৰাৰ বাবে নিৰ্বাচন কৰা মই অতিশয় সুখী হৈছোঁ আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ তেখেতৰ বক্তব্যত তেখেতে দুটা কথা কৈছে খাকী পোচাকধাৰী খাকী ৰঙৰ পোচাকধাৰী পুলিচ বিভাগৰ লোকসকল আৰু সততেই বগা সাজ পৰিধাৰণ কৰা ৰাজনৈতিক ব্যক্তিসকল তেওঁ ইমান সুন্দৰকৈ বুজাই দিছে আৰু মই এইখিনিতে এটা কথা সংযোজন কৰিব খোজোঁ যে আমিও আচলতে যিসকলে অভিনয় কৰোঁ তেওঁলোকেও নিজকে এখন উকা কাপোৰ বগা কাপোৰ হিচাপে লোৱা উচিত য'ত বিভিন্ন ৰং ছটিয়াই প্ৰতিটো চৰিত্ৰৰ ৰং ইয়াত ছটিয়াই লৈ আমি সেই চৰিত্ৰটো বিশ্বাসযোগ্যতাৰে উপস্থাপন কৰাত আমি নিজকে প্ৰস্তুত কৰি তুলিব পাৰোঁ ইমান অতি স্পৰ্শকাতৰ বিষয় লৈ তেওঁ কৰিছে আৰু প্ৰয়োজনীয় বিষয় কিছুমান কথা অকথিত হৈ থাকি যায় কিছুমান কথা মানুহে গম নাপায় অথচ সন্মুখত দেখাখিনিকে বিশ্বাস কৰি লৈ তেনেধৰণৰ বুলি ভাবি লয় গতিকে গোটেইখিনি ক্ষেত্ৰত তেখেতে ইমান সাহসেৰে এনেকুৱা এটা বিষয় লৈ তেওঁ কৰিবলৈ ওলাইছে যিটো আমাৰ সকলোৰে বাবে আচলতে এটা খুব আনন্দৰ কথা তেওঁৰ বাবে প্ৰত্যাহ্বান কিন্তু আমাৰ বাবে আনন্দৰ কথা আপোনালোক সকলোৰে শুভেচ্ছা বিচাৰিলোঁ আৰু আশীৰ্বাদ বিচাৰিলোঁ ধন্যবাদ চিনেমাখনৰ যি পাব্লিচিটি ডিজাইন কৰিব শ্ৰীমানু বৰাকো দুআষাৰ ক'বলৈ বিচাৰোঁ আজি উপস্থিত থকা সংবাদ মাধ্যমৰ সতীৰ্থসকল আৰু জ্যেষ্ঠ কনিষ্ঠসকলকে ধন্যবাদ জনাইছোঁ এই বিশেষ আনুষ্ঠানিক ঘোষণা অনুষ্ঠানটোলৈ সহায় কৰে আৰু লগতে যিসকল শিল্পী কলাকুশলী উপস্থিত আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰম্ভণিতেই কৈছোঁ সংবাদ মাধ্যমৰ সহায় সহযোগিতা অবিহনে কোনো এটা বিশেষ যিটো নিৰ্মাণ কৰা যায় বা নিৰ্মাণ কাৰ্য কৰা যায় তাৰ সফলতা 100% লাভ কৰিব নোৱাৰি কিছু শতাংশ সংবাদ মাধ্যমে দিব লাগিব মোৰ সুদীৰ্ঘ যি 4টা দশকৰ সাংবাদিকতা জীৱন মই নিজেই উপলব্ধি কৰিছোঁ সংবাদ মাধ্যম অবিহনে
কোনো বস্তু সফল হ'ব নোৱাৰে, মানে 100% সফল হ'ব নোৱাৰে। এতিয়া প্ৰথমে কৈছোঁ অটন'মিয়া ডাঙৰীয়া পৰিচালক অটন'মিয়া ইতিমধ্যে নাম ঘোষণা কৰি দেখা, কিন্তু খাকী মানে অংকুৰী অৰ্থসত্য নহয় বা অজয় দেৱগনৰ সিংহ নহয়। এই খাকী কিন্তু এই দুটা শব্দৰ খাকী অলপ ভিন্ন দেখা পাব বা অসম। আৰু চৰিত্ৰৰ কথা ক'লে ইতিমধ্যে অটন'মিয়া 200, কিন্তু মই যিখিনি দেখিছোঁ বা অনুমান কৰিছোঁ ইয়াততো প্ৰায় 400ৰ ওপৰ চৰিত্ৰ পাৰ হৈ যাব। কাৰণ কিয় আপোনালোকে দেখিছে ফকাল চাই যিবোৰ চিনেমা কৰে তাত যিটো মানুহৰ ভিৰ, এতিয়াতো গ্ৰাফিক্সৰ দিন আহিলে 100টা মানুহ 1000 কৰি দিব পাৰে, নহয় আমি এতিয়াৰ দিনত এতিয়া 100টা মানুহ 1000 কৰি দিব, 2000 কৰি দিব। সেই সময়ত যিবোৰ চিনেমা কৰিছিলে মানুহৰ যিটো জুমক সৃষ্টি কৰে, সেইবোৰ এই ছবিখনত বহুত পৰিৱেশ আছে, বহুত দৃশ্য আছে, তাত সেই মানুহ গোটাব লাগিব সেই কেইখনৰ মানুহ। গতিকে সেই সমূহ ধৰি 400 বা 500 হয়তো চৰিত্ৰ হৈ যাব তেনেকুৱা ধৰণৰ এখন ছবি। আৰু মই এইখিনি এটা কথা মনত কৰিছোঁ, এই ছবিখনত ইতিমধ্যে সৰু সৰু চৰিত্ৰৰ কাৰণে আমি সদায় চিনাকি মুখ কিছুমান এই ছবিখনত আমোদন কৰিছোঁ। এই মুহূৰ্তত মোক মনত পৰিছে ভাৰতবৰ্ষৰ বলিউডৰ এগৰাকী যিগৰাকী আজি আমাৰ মাজত নাই, সেই ব্যক্তিগৰাকী কেইটামান ছেকেণ্ডৰ কাৰণে তেওঁ প্ৰথম জীৱনৰ ছবিখনত ওলাইছিলে আৰু সেই মুহূৰ্তকেইটিৰ বাবে তেওঁ জনপ্ৰিয় হৈ পৰিছিল। গতিকে ছবিত যে 10 মিনিট মই থাকিব লাগিব, 5 মিনিট থাকিব লাগিব কথা নাই, কেইটামান ছেকেণ্ডৰ বাবে ওলাই জীৱনৰ প্ৰথমখন ছবি, সেই শ্ব'মেনগৰাকীয়ে জনপ্ৰিয় হৈছিল আৰু পিছলৈ তেওঁ এখন ছবি নিৰ্মাণ কৰিছিল। গতিকে ইয়াত এনেকুৱা বহু চৰিত্ৰ আছে খুব সৰু সৰু মুহূৰ্ত বাবে। আৰু এটা কথা যে মই সাংবাদিকতা জীৱনত এই ছবিখনৰ যিটো প্ৰস্তুতি তেনেকুৱা মই দেখা নাই। এইটো কোঠাতে 7 দিন ধৰি এই ছবিখনৰ এক কৰ্মশালা কৰিছিল, সকলো শিল্পী আহিছিল আৰু নিজে নিজৰ চৰিত্ৰসমূহ তেওঁলোকে আখৰা কৰিছিল। মই আজিলৈকে খুব 2-3 দিন দেখিছোঁ, কিন্তু এনেদৰে দীঘলীয়া সময় 7 দিন কৰ্মশালা কৰা কথা নাই। এইটো এটা ব্যতিক্ৰম থাকিব বাবে আৰু ই যথেষ্ট সহায় কৰিব শিল্পীসকলক আৰু অনাগত যি শ্বুটিং হ'বলৈ গৈ আছে। আৰু এটা সুন্দৰ টিম আছে, সুদীপ আছে, অমিত আছে, অসম আছে, বাইদেউত আছে আৰু সকলো নপুৰণি শিল্পী আছে। ইয়াত এনেকুৱা নহয় যে আমি চব একদম চিনাকি মুখে ল'ব লাগিব, প্ৰতিজন কিন্তু সুদক্ষ অভিনেতা। আজিৰ দিনত যিটো ট্ৰেণ্ড চলিছে প্ৰত্যেকজনে সুদক্ষ অভিনেতা, আৰু মই আশা কৰিছোঁ প্ৰথমে যিখিনি প্ৰস্তুতি চলাইছে ভাল হ'ব। কিন্তু পুনৰবাৰ কৈছোঁ আমাৰ সংবাদ মাধ্যমৰ সহায় সহযোগিতা অনবৰত লাগিব। ক'ৰবাত নহয় ক'ৰবাত বাধা থাকে, গৈ কিবা নিউজটো কৰিব জানো ওপৰৰ পৰা নিৰ্দেশনা আহে, এইখিনি কৰিব নালাগে, এইখিনি কৰিব নালাগে। মই চিনেমাখন কৰোঁতে লগতে ভাবিলোঁ যে মইতো এজন যদি প্ৰযোজক লওঁ, হঠাৎ তেওঁ কৈ দিব যে এটা আইটেম চং লগাই দিব লাগিছিল, ভাল আছিল। মোৰ আইটেম চং কৰিব লগাওঁ, কোনোবাই ক'ৰবাত এজন ধুনীয়া ছোৱালীৰ দুখ সোমাই দিব লাগিছিল। এইবোৰ ভাবি সিদ্ধান্ত ল'লোঁ যে খাকী যিহেতু কৰিমেই, যে মই কোনো বাহিৰা মানুহক প্ৰযোজক হিচাপে নলওঁ, খাকীত আমি নিজে প্ৰযোজনা কৰিম। খাকীখন মোৰ পৰিয়ালৰ ফালৰ পৰা প্ৰযোজনা কৰিছে মোৰ ল'ৰা, মোৰ পত্নীৰ ABCD নামৰ এটা প্ৰতিষ্ঠান আছে, তেওঁলোকে ছবিখন প্ৰযোজনা কৰিছে। গতিকে মই এইবাবে ঘৰৰ পৰা প্ৰযোজনা কৰিব মানুহ লৈছোঁ যাতে মই সম্পূৰ্ণ স্বাধীনতা পাওঁ, মই যিটো বিচাৰিছোঁ সেইটো দেখুৱাব পাৰোঁ। যাতে ইয়াৰ আগতে য'তে কাম কৰিছিলোঁ ক'ৰবাত নহয় ক'ৰবাত বাধা আছিলেই, ক'তো মই স্বাধীনতা সম্পূৰ্ণভাৱে পোৱা নাছিলোঁ। তো এতিয়া ৱেব পৰ্টেল এটা উলিয়াইছোঁ, তাত স্বাধীনভাৱে কাম কৰিব পাৰিছোঁ আৰু স্বাধীনভাৱে কাম কৰাৰ মজা এতিয়া অনুভৱ কৰিছোঁ। সেই চিনেমাখন কৰাৰ আগতে ভাবিলোঁ যে মই স্বাধীনভাৱে কৰিব বিচাৰিছোঁ। এই চিনেমাখনত প্ৰযোজনা কৰিবলৈ, ফাইনেন্স কৰিবলৈ, দিবলৈ বহু মানুহ আগবাঢ়ি আহিছিল, বহু মানুহ আগবাঢ়ি আহিছিল যে মই প্ৰযোজনা কৰিম। মই কৈছোঁ নালাগে, প্ৰযোজনা আমি নিজৰ মাজতে কৰিম, সৰু বাজেট হ'ব পাৰে। ছবিখনত প্ৰযোজক হিচাপে থাকিব মোৰ পৰিবাৰ, আহিব কৈছোঁ কণিকা ভূঞা আৰু মোৰ ল'ৰা অভয় ভূঞা, তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ। কণিকা ভূঞা তেওঁলোকে প্ৰযোজনা কৰিছে ছবিখনত। এতিয়া ছবিখনৰ অন্যান্যসকলৰ কথা ক'ব বিচাৰিছোঁ। সম্পাদনা কৰিব ৰূপাংকৰ দাসে, ৰূপাংকৰক মঞ্চত বিচাৰিছোঁ। ইতিমধ্যে চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰীৰ কথা কৈছোঁ আপোনালোকক। বিবেক বৰুৱা, বিবেক আহিব লাগে, বিবেক বৰুৱা, উৎপল শৰ্মা আৰু পৰি ভূঞা, পৰি আহিব লাগে, বহু অসমীয়া ছবিৰ সৈতে জড়িত আছিল। আৰু মোৰ কাজিন ছিষ্টাৰ, তাই পৰি ভূঞা সহকাৰী পৰিচালক হিচাপে থাকিব। সাজ সজ্জাত থাকিব মন্দিৰা গগৈ, মিতালী আহা, আনহাতে ছবিখনৰ যিগৰাকী মূল অভিনেত্ৰী শ্ৰেয়া বৰঠাকুৰ, মই চিনাকি কৰি এইবোৰ, শ্ৰেয়াৰ সাজ সজ্জাৰ দায়িত্ব কাপোৰৰ ডিজাইন কৰিছে। ৰূপসজ্জাত থাকিব বাবুল বৈশ্য, বাবলু বৈশ্য আছে, বাবলুৱা মই চিনাকি কৰি। কলা নিৰ্দেশনা থাকিব ভাস্কৰ জ্যোতি কলিতা, ভাস্কৰ আহিছে। ভাস্কৰৰ ওপৰত নিৰ্ভৰ কৰিব কেনেকুৱা আৰক্ষী থানা বনায়, কেনেকুৱা এছেম্বলি বনায়। প্ৰডাকশ্যন মেনেজাৰ ৰূপে থাকিব অনন্ত বৰা, অনন্ত আহিব লাগে। আৰু
অনন্ত ৰেচিষ্টেণ্ট বাই প্ৰডাকশ্যন নয়ন বোলে সেই গায়ন পৱন গায়নক মাতিছোঁ। পৱন গায়ন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত ছবিখনত অভিনয় কৰিব। এয়া পৱন গায়ন। আমি মাতিছোঁ শ্ৰেয়া বৰঠাকুৰক। শ্ৰেয়া ইতিমধ্যে কেইবাখনো ছবিত অভিনয় কৰিছে। এই ছবিৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত শ্ৰেয়া থাকিব। ঈশান হাজৰিকা, তিলক দা, তিলক প্ৰসাদ বৰুৱা, ঈশান হাজৰিকা, তিলক প্ৰসাদ বৰুৱা, দাদা হিৰণময় বৰুৱা, দাদা এটা গুৰুত্বপূৰ্ণ তিলক প্ৰসাদ বৰুৱা, হিৰণময় বৰুৱা হা হ'ব দা হিৰণময় বৰুৱা, জয়ন্তৰ লগত থাকিব। জয়ন্তক এবাৰ ইতিমধ্যে চিনাকি কৰি দিছোঁ। স্নিগ্ধা ফুকন আছে নেকি? স্নিগ্ধা আহিব লাগে। মই পুনৰ কৈছোঁ আমাৰ ছবিখনত 20 পৰা 25জন পুলিচ অফিচাৰে থাকিব। তাৰ মাজত স্নিগ্ধা ফুকন থাকিব। জিনু হাজৰিকা, জিনু আহ, লক্ষণ মেহতা, লক্ষণ মেহতা, মিনৰু আহ, কিবা লাগে মিনু মিনৰু মিনৰু আৰু নৱনাথ। মিনৰুক আপোনালোকে দেখা পাইছিল, সেইটা ৰুদ্ৰত আছিল। নৱনাথ নৱগলৈ গ'ল এইটো হেৰি আমাৰ প্ৰডাকশ্যন নয়ন নৱনাথ নৱ এতিয়া সেইদিনা মালামাল আজি হ'ল নৱ এই মালামাল বজাত আপোনালোকে দেখা পাইছিল, বহুত দিনত কাম কৰিছে। এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত থাকিব। পলাশ ৰঞ্জন ৰাজখোৱা, দীপাঞ্জলি বৈশ্য, বাজেট আচলতে এতিয়াও আমি নিৰূপণ কৰিব পৰা নাই, কিন্তু আমি আশা কৰিছোঁ খুব বিগ বাজেটৰ ছবি নহ'ব, কিন্তু আমি 1-1.5 কোটিৰ ভিতৰতে চিনেমাখন শেষ কৰিবলৈ চেষ্টা চলাম। আমি ফেব্ৰুৱাৰীৰ শেষৰ পৰা মাৰ্চৰ ফাৰ্ষ্ট উইকত ৰিলিজ কৰিব বিচাৰিম। মাৰ্চৰ ভিতৰত ৰিলিজ কৰাৰ প্লেনিং আছে। এতিয়াও ডেটটো ঠিক কৰা নাই। বহাগ বিহুৰ আগতে মাৰ্চত কৰিব ভাবিছোঁ। কি ক'লে? শ্বুটিঙৰ কাৰণে মই প্ৰায় 40 দিনৰ টাইম লৈছোঁ। ইয়াৰে গুৱাহাটীত 20 দিন হ'ব আৰু 20 দিন তেজপুৰত হ'ব। 40 দিনৰ ভিতৰত আমি শ্বুটিং শেষ কৰিব বিচাৰিছোঁ। আৰু কিছু শ্বুটিঙৰ অংশ দুৰ্গা পূজাতো থাকিব, গতিকে প্ৰায় 3 দিন দুৰ্গা পূজাৰ মাজত শ্বুটিং হ'ব। এখন কোনো ৰোমান্টিক চিনেমা নহয়, গতিকে ইয়াত কোনো তেনেধৰণৰ কাৰো লিপছত গান নাই, গতিকে কাহিনীৰ মাজতে গান যাব। ধন্যবাদ মই ৰাজদীপক অকণমান ইয়ালৈ মাতিছোঁ, অকণমান দুআষাৰ শুভেচ্ছামূলক। পতনদাৰ কামবোৰ সদায় অগতানুগতিক হয় আৰু আমি আশা ৰাখিছোঁ এখন খুব সুন্দৰ ছবি অসমৰ ৰাইজে উপভোগ কৰিবলৈ পাব। পতনদাৰ ইয়াৰ পূৰ্বেও আমি তেখেতৰ সৈতে কেৱল বা বাতৰিৰ সৈতে সম্পৃক্ত তেনে নহয়, তেখেতৰ গীত, তেখেতৰ ভিন্ন ধৰণৰ ভিন্ন স্বাদৰ আমি ইয়াৰ পূৰ্বে শুনিছোঁ। কিন্তু এই মই ভাবোঁ যে যিখন ছবিৰ বাবে তেখেতে ইতিমধ্যে কলা কুশলীসকলক কৰিছে, সেইখন এটা মাত্ৰা পাব আৰু লগতে উপভোগ্য হ'ব ব্যৱসায়িকভাৱেও। আমাৰ বহুতেই হয়তো নাজানে যে পতনদা আচলতে নাটকৰ মানুহ। আৰম্ভণিৰ পৰা এজন অভিনেতাই আৰু খুব ভাল পৰিচালক আছিল, নাট পৰিচালক। আমি আগতে পেপাৰত যেতিয়া আমি সৰু আছিলোঁ, আমাতকৈ যথেষ্ট ডাঙৰ, এতিয়া বিভিন্ন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ বিভিন্ন প্ৰতিযোগিতাত পতনদাৰ এটা আচৰিত হয়। নতুনদা গ'লে তাত পুৰস্কাৰ আনিবই। আৰু বন্ধু বাইলুঙে কৈছে যে পতনদাৰ কামবিলাক সদায় অগতানুগতিক
আমি আশা কৰিম এই চিনেমাখনতো তেওঁ অগতানুগতিক যিটো চৰিত্ৰ সেইটো বজাই ৰাখিব পাৰিব। অসমীয়া চিনেমাৰ নিৰ্মাণ কৰিবলৈ যোৱাটো এটা সাংঘাতিক চেলেঞ্জ আৰু সদায় অতন্তাই চেলেঞ্জ লয়। এইবাৰো এটা চেলেঞ্জ লৈছে। পুনৰবাৰ টিম খাকিলৈ শুভেচ্ছা আৰু আশা কৰিছোঁ এখন অগতানুগতিক সফল ছবি আমি অসমে পাম। ধন্যবাদ। নিজকে সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। অতুল ভূঞা নামেই যাৰ পৰিচয়। সঠিক সময়তে অতুল ভূঞাই নিজৰ পৰিচয় দাঙি লৈছে। তাৰোপৰি বাইদেউ ডাঙৰীয়া অমৰিতা সকলোৱে অতুল ভূঞাৰ এই যাত্ৰাৰ বিষয়ে অৱগত কৰিলে। সৰুতেই দেখিছিলোঁ মোতকৈ সৰু অতুল ভূঞা সূৰ্য বৰা সৰণি একাংকানা পৰ্যায়ত তেতিয়া অতুল ভূঞাৰ ৰচিত পৰিচালিত নাটক উন্মাদৰ দেশত নাটকখনে সমগ্ৰ অসমৰ প্ৰত্যেকটো মঞ্চত খৰগতি তুলিছে সফল। সেইজন অতুল ভূঞাই পিছলৈ নাট্য জগতৰ পৰা আহি গ'ল সাংবাদিক ক্ষেত্ৰখনলৈ আৰু সাংবাদিক সংবাদ ক্ষেত্ৰখনত যেতিয়া তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈছিলে কাৰণ তেতিয়া নানান ঘাত প্ৰতিঘাতৰ মাজেৰে অতুল ভূঞাই জীৱন যাত্ৰা আৰম্ভ কৰিছিল। ইতিমধ্যে তেওঁ বক্তব্য প্ৰকাশ পাইছে যে কেইবাবাৰো তেওঁ ৰঙাঘৰৰ ভাত খোৱাবলগীয়া হৈছিলে। তেওঁ নিজৰ সংগ্ৰামী আৰু সাহসী প্ৰচেষ্টাৰ কাৰণে চৰকাৰে তেওঁক কেইবাবাৰো জেললৈ নিক্ষেপ কৰিছিল আৰু সেই সংগ্ৰাম অবিৰতভাৱে অতুল ভূঞাই আজিৰ তাৰিখলৈকে চলাই আছে। সাহসী সংগ্ৰামী যাত্ৰাত মই অতুল ভূঞাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অতুল ভূঞাৰ এই জয়যাত্ৰা অব্যাহত থাকক আৰু প্ৰথমবাৰৰ বাবে অতুল ভূঞাই অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলাবলৈ প্ৰয়াস কৰিছে। এই প্ৰয়াস তেওঁ সফল হওক। আৰু আজি মই এই মুহূৰ্তত ইয়াৰ সন্মুখত থিয় হৈ পেলাই মই অনুভৱ কৰোঁ যে কথাটো সত্য। যিমানেই কাম কৰা নাযাওক 12 ঘণ্টা 13 ঘণ্টা যাৰ কাৰণে এখন প্ৰযোজক লোৱা নাই নিজে কাম কৰি বিচাৰিছে। অলপ ব্যতিক্ৰমী চিন্তা ছবিখন সফল হৈ উঠক। গোটেই টিম খাকীৰ প্ৰতি মোৰ অভিনন্দন আৰু শুভেচ্ছা থাকিল। ধন্যবাদ। এটা সুদীৰ্ঘ সময় আমাৰ অতুলদাৰ লগত সম্পৰ্ক, ককায়েক ভায়েকৰ সম্পৰ্ক আজি তেজপুৰীয়া বহুত ভৰ্তি হৈ গৈছে, দেখিও ভাল লাগিছে। তেজপুৰত একেবাৰে সৰুকালৰ পৰা অতুলদাক দেখি আহিছোঁ। অতুলদাৰ কলম দেখিছোঁ, অতুলদাই তৰ্ক প্ৰতিযোগিতাত অংশ লোৱা আমি দেখিছোঁ। নাটকৰ জীৱন অতুলদাৰ দেখিছোঁ। কেইবাখনো উৎকৃষ্ট নাটক দৰং মহাবিদ্যালয়ত পঢ়ি থাকোঁতেই গুৱাহাটী বিশ্ববিদ্যালয়ত যি কৰিছিল সেয়া চৰ্চা আমি দেখিছিলোঁ। মোৰ ব্যক্তিগতভাৱে অতুলদা মোৰ কাৰণে একদম পৃথক এটা কেৰেক্টাৰ, এটা বেলেগ ধৰণৰ চৰিত্ৰ। মোৰ সাংবাদিক জীৱনত অতুলদাৰ অৰিহণা আটাইতকৈ বেছি। আমি ইলেক্ট্ৰনিক মিডিয়াত যেতিয়া খোজ পেলাইছোঁ মই অতুলদাৰ নেতৃত্বতে কাম কৰিছোঁ, শিকিছোঁ, বুজিছোঁ, দেখিছোঁ সকলো অতুলদা থাকোঁতে। আৰু অতুলদা এই যে খাকী সন্মুখত আনিছে, মইতো আজিয়ে ক'লোঁ ছুপাৰ হিট, কোনো ৰাখিব নোৱাৰে এইখনক। একদম নিশ্চিত থাকক আপোনালোকে, কাৰণ এনেধৰণৰ কিছু বস্তু আপোনালোকে খাকীৰ মাজেদি ওলাই আহিব য'ত ছবি চাবলৈ যোৱা মানুহৰ বুকুত বহুত বস্তু এখন দিয়াব, যিটো অতুলদাৰ ক্ষমতা আছে। এই ক্ষমতা আমি কলমত দেখিছোঁ অতুলদাৰ, এই ক্ষমতা আমি বক্তব্যত দেখিছোঁ। আৰু আমি সকলোৱে জানো অতুলদা এনেকুৱা এজন মানুহ যি মন যায় কৈ দিয়ে। চুট টাই পিন্ধা কালচাৰৰ লগত অতুলদাৰ বৰ বেছি সম্পৰ্ক নাই। এটা স্বাভাৱিক জীৱন চলোৱা মানুহ আৰু যি খুচি যি মন সন্মুখত কৈ দিয়া মানুহ। আৰু এইজনে অতুল ভূঞা অনুষ্ঠান হ'ব, তো সেইকাৰণে মই ভাবিলোঁ যে যাই কিনে তাতে অলপ চাই লওক, বহুত মানুহ আহিব। আৰু অতুল ভূঞা ডাঙৰীয়াৰ ল'ৰা যিটো অভয় আছে তাক আমি দাদা বুলিয়ে কওঁ। আৰু সিও বহুত মানে মষ্ট টেলেণ্টেড বুলি ক'ব লাগিব, বহুত ভাল আৰু বহুত জ্ঞানী। আমাৰ যিটো বৰ্তমান
ইয়াং জেনেৰেশ্যন আছে সিহঁতৰ কাৰণে বহুত ভাল আৰু তাই চাইছোঁ মই যে বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাকক ইণ্টাৰেকশ্যন কৰা তো এইবিলাকতো আমি বহুত কিবা কিবি শিকিব পাৰোঁ আৰু লগতে সেয়া আৰু যে অতনু ভূঞা ডাঙৰীয়াই যিটো ফিল্ম বনাইছে খাকী ফিল্ম বনাই আছে এইটো বহুত ভাল লাগিব বুলি আমি এনে কথা পাতি আছিলোঁ মোৰ লগত চাকচুলৰ লগত যে ফিল্মখন ভাল হ'ব চাগে ব'লা যাই কিনে চাই সেইকাৰণে আহি গ'লোঁ ইয়াত অনুষ্ঠানখনত